Hi guys, good evening. কাম বন নাই আজি মানে বিশেষকৈ কাম কৰিম বুলি ভাবিছিলোঁ আজি মানে ভাগৰ জুগৰ লাগিলে আৰু গেলা অকণ দি দিছিলোঁ গেলি গ'লোঁ আৰু অকণমান আজি এয়া চাব পাৰে গাইছ নতুন বেৰ বনাইছোঁ খুঁটা নতুন দিছোঁ পুৰণি ঘৰ ভাঙি পেলালোঁ বহুত ডাঙৰকৈ বনাইছোঁ দুটা ৰুমৰ পাকঘৰ অকলে এয়া এতিয়া চাহ খাব বহিছোঁ আজি মিনি ব্লগত আজি চাহ হ'ব স্পেচিয়েল গাইছ আপোনালোকে যদি ইভিনিঙত খায় তেতিয়া ভাল কথা আৰু নহয় জানো চৰি গাইছ চাহ বুলি ভাবোঁতে এয়া চাহৰ কেটলিত মানে পানীত গৰম কৰিছিলোঁ এইটো চাহ নহয় আৰু গৰম পানী হৈ গৈছে গতিকে মই ইয়াত অকণ চাহপাত দিবলৈ লাগে মই পাহৰি গৈছোঁ চাহ বনাই মানে এই বেৰৰ কাৰণে বেৰ বুলিয়েই নহয় আৰু ঢেৰ কথা মানে কিছুমান আছে ত' এইবিলাকৰ কাৰণে এতিয়া মই কিনো ক'ম আৰু যিহেতু এইটো ৰাতি বনাইছোঁ মিনি ব্লগ চ' এই আমাৰ মহাদেৱ দেখি পাইছে চাগে কিমান ধুনীয়া তেওঁ আছে আৰু মই আছোঁ এইটো চাহপাত টেমাটো ঢেৰ পুৰণা হ'ল এইটো তোমাৰ কিবা জেকে পুদিন হৰা এনেকৈ কিবা এটা আছিলে এইটো মটন চ' ইয়াত এতিয়া মটন নাই ইয়াত আপোনালোকৰ প্ৰিয় অতি প্ৰিয় ভাল পোৱা চাহপাত আছে দি দিলোঁ চাহপাতটো এতিয়া গাইছ ঢাকনটো লগাই দিছোঁ ইয়াতে চাব পাৰে জুইটো এতিয়া জ্বলাই দিওঁ গাইছ অকণ নুমাই গৈছে গাইছ এইটো অকণমান এনেকৈ দিব লাগিব গাইছ তাৰপিছত খৰি আমাৰ এইটো গেছ নাই বুলি নহয় গেছ হ'লে হয় যিহেতু আমাৰ ঘৰৰ মানুহবিলাক মানে আমাৰ ঘৰত বেলেগ তেনেকৈ কুক কোনো নাই আমাৰ মা আমাৰ কুক হয় চবাই চাব পাৰে ফুকি আছোঁ আপোনালোকৰ চাগে এনেকৈ যেতিয়া আগত ঘৰত চৌকা আছিলে গেছ তেতিয়া চাগে আপোনালোকে এনেকৈ ফুফু কৰে মই ফুফু কৰিলোঁ গাইছ কাম নাই ফুফু কৰিলে জুইটো নজ্বলে আৰু ইয়াক এতিয়া বুদ্ধি লগাইছোঁ এটা গাইছ এইটো বুদ্ধিটো এইটো প্লাষ্টিক হয় আৰু এইটোতো নামটো চুনাই হোগা আৰু জানে এইটো সকলোকে লাগে সকলো সময়ত অকল ভাত চব্জি চাহ বনাবলৈ নহয় যিকোনো কামত লাগে আৰু এইটো বস্তুটো বহুত এক মাচিছ होता है तो दुनिया को आग लगा देता है মই ধুনীয়াক আগ লগাব নাযাওঁ এতিয়া মই এয়া চাহক জুই লগাম এয়া গাইছ ফুফু কৰিব নালাগে গাইছ চাই লওক কি ধুনীয়া জ্বলিব ফুফুটো এতিয়া এৰি দিলোঁ চ' গাইছ ইমানতে বাই বাই জয় শ্ৰীৰাম